নমস্কাৰ, মোৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই নাকে মুখে ভাতকেইটা গুজিয়েই ওলালোঁ কলেজলৈ বুলি। এইখন হৈছে শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, যাৰ জৰিয়তে মই মোৰ শিক্ষা জীৱনৰ পাতনি মেলিছিলোঁ। বিদ্যালয়খনৰ অলপ আগতেই আছে এই বিলখন। চাওকচোন কিমান যে সুন্দৰ এই বিলখনৰ চৌপাশটো। কলেজত পিছে বিশেষ কাম নাছিল। আমাৰ ভাৰত চৰকাৰে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম নামৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে আমি গাঁৱে গাঁৱে গৈ ছাৰ্ভে কৰি উলিয়াব লাগে যে কিমান নন লিটাৰেট মানুহ আছে, তেওঁলোকক চৰকাৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব। সেয়েহে মই আজি কলেজৰ পৰা ছাৰ্ভেৰ ফৰ্ম নিবলৈ আহিলোঁ। এয়া আহি আমি গকুল পালোহি, মানে কলেজ পালোহি। এইখন আমাৰ কেণ্টিনখন, আৰু এতিয়া মই গৈ আছোঁ ৰাজনীতি বিজ্ঞান বিভাগৰ অভিমুখে। আহি দেখোঁ মোৰ বাহিৰে ল'ৰা ছোৱালী আৰু কোনো নাই। মই আগতীয়াকৈ উপস্থিত হৈ গ'লোহি। 25 ঘণ্টামান ৰোৱাৰ পাছত যেনিবা লগৰ কেইজনী কলেজ আহি পালেহি। তাৰপিছত আমি দৰ্শন বিভাগৰ পৰা ফৰ্ম আনিবলৈ বুলি গ'লোঁ। পিছে সেইকণ সময় ভিডিঅ' কৰা নহ'ল। কলেজৰ পৰা আহিয়েই ছাৰ্ভে কৰিবলৈ বুলি ওচৰৰ গাঁও এখনলৈ গ'লোঁ। খুৰী এগৰাকীয়ে আমাক আম দি পঠিয়াইছিলে। দিনটোৰ শেষত এনেকৈয়ে আমৰ জুতি ল'লোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।